নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ এটা নতুন কোৰ্সলে যি আমাৰ ই-টেলেন্ট অনলাইন এডুকেশ্যন প্ৰাইভেট লিমিটেডে আগবঢ়াইছে আপোনালোকৰ ইন্টাৰ্নশিপলে কোৰ্সটোৰ নাম হ'ল ডিজিটেল প্ৰো মাষ্টাৰ যিটো কোৰ্স 120 ঘণ্টিয়া হ'ব যাৰ ভিতৰত আমি নানাখিনি কোৰ্সেস কভাৰ কৰিম কি কোৰ্সেস কভাৰ কৰিম সেইখিনি সবিশেষ জানিবলৈ আমি এই ক্লাসটো এটেন্ড কৰা উচিত কি কোৰ্সেস আছে আমাৰ লগত ফাৰ্স্ট অফ অল ফান্ডামেন্টাল মানে কম্পিউটাৰৰ ফান্ডামেন্টাল ইয়াত থাকিব হিষ্ট্ৰী তাৰ পিছত ইয়াত থাকিব বেলেগ ধৰণৰ ইলেক্ট্ৰনিক্স যি আমাৰ কম্পিউটাৰৰ লগত জড়িত তাৰ পিছত ইয়াত ডিফাৰেন্ট মাইক্ৰো প্ৰসেসৰ্স আৰু নানান ধৰণৰ বস্তু তেনেকে 2 নম্বৰ হাৰ্ডৱেৰ আৰু সেমিকন্ডাক্টৰত আমাক কি বস্তু দৰকাৰ হয় আৰু হাৰ্ডৱেৰ সেমিকন্ডাক্টৰ কেনেকে আমাৰ কম্পিউটাৰটো চলাবলৈ সহায় কৰে সেই গুটেখিনি বস্তু থাকিব যত থাকিব লজিক্যাল গেটস ডিফাৰেন্ট টাইপস অফ হাৰ্ডৱেৰস ইনপুট আউটপুট ডিভাইসেস আৰু সকলোখিনি বস্তু তাৰ পিছত আহিলে অফিস সফটওয়্যাৰ যেহেতু আপোনালোকে জানে অফিস সফটওয়্যাৰত মেইনলি আমাৰ আছে মাইক্ৰোসফট সফটওয়্যাৰটো তাতে আমাৰ থাকিব মাইক্ৰোসফট ওয়াৰ্ড মাইক্ৰোসফট এক্সেল পাৱাৰপইণ্ট আৰু এক্সেস তাৰ পিছলে আছে আমাৰ নেটৱৰ্কিং বুলি ক'লে সবে বুজি পাইয়ে চাগে যে ইন্টাৰনেটৰ কথাটো খুব জৰুৰী হৈ যায় ইন্টাৰনেট এতিয়া ইন্টাৰনেট ইউজ কৰিবলৈ আমাক কি ডিভাইসৰ দৰকাৰ ডিভাইস কি লাগে আমাৰ সাৰ্ভাৰস কি বস্তু লগত আমাৰ বিভিন্ন ধৰণৰ ডিভাইসৰ কাম কি ওয়াৰ্কিং প্ৰিন্সিপলস কি সেই গুটেইখিনি বস্তু আমি ইয়াত কভাৰ কৰিম এই নেটৱৰ্কিং পাৰ্ট এতিয়া আহিছো সাইবাৰ সিকিউৰিটি পাৰ্টলৈ কাৰণ যেহেতু আমি সকলোৱে ইন্টাৰনেট ব্যৱহাৰ কৰো আজিকালি সকলোৰে লগত ফোন থাকে নহয় জানো এতিয়া যেহেতু ফোন থাকে আমি এই ইন্টাৰনেটৰ যুগত আমি নিজকে সদায় সজাগ ৰখাটো বা সিকিউৰ ৰখাটো বহুত দৰকাৰী হৈ পৰে ইয়াতে হেতু কাৰণে আমি এইটো কোৰ্সত সেই সিকিউৰিটিটো গুৰুত্ব দিছো আমি এই ইন্টাৰনেটৰ যুগত নিজকে কেনেকৈ সিকিউৰ ৰাখিব পাৰো সেইটো চাইছো তাৰ পিছত এআই বহুত দৰকাৰী বস্তু আজিৰ ডেটত এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্স হয় কি তাৰ ডিফাৰেন্ট পাৰ্টস কি আৰু আৰ্টিফিশিয়াল ইন্টেলিজেন্সে কাম কেনেকৈ কৰে বা আৰ্টিফিশিয়াল ইন্টেলিজেন্স আমি ইউজ কেনেকৈ কৰিব পাৰো গুটেইখিনি বস্তু এইটোত কভাৰ হ'ব তাৰ পিছত আহিলে ডিজিটেল মাৰ্কেটিং এণ্ড SEO সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন সকলোৱে গুগল চলায় নহয় জানো গুগল কিবা এটা নোৱাৰিলে মানুহে গুগলত টাইপ কৰে তেনেকে আমি যেতিয়া গুগল চলাও তেতিয়া কিছুমান বস্তু আমি সদায় মনত ৰাখিব লাগে যেনেকে যদি মই গুগলত এলিফেন্ট বুলি সাৰ্চ মাৰিলো এলিফেন্ট বুলি এই হাতীৰ ফটোটো কেনেকৈ আহে বাৰু হাতীৰ ফটোটো আহা কিবা এটা কাৰণ থাকিব নহয় জানো বা এই এলিফেন্ট নামৰ যদি কিবা কোম্পানী আছে সেইটো ওপৰত দেখা দিয়ে কিয় কাৰণ তাত ডিজিটেল মাৰ্কেটিং বা সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যনটো বহুত ভাল ধৰণে ইঞ্জিনিয়াৰ থাকে এতিয়া সাপোজ আমি এপল মাৰিলো এপল এতিয়া আপুনি চাব প্ৰথম লিংকটো সদায় apple.com থাকিব কিয় ইয়াৰ জেগাত এটা এপলৰ ফটো দিব পাৰিলে হয় কিন্তু সদায় apple.com টো আগত থাকে এই গুটেইখিনি বস্তু এই ডিজিটেল মাৰ্কেটিং আৰু সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যনৰ ভিতৰত কভাৰ হ'ব তাৰ পিছত আছে আমাৰ কেৰিয়াৰ ডেভেলপমেন্ট যাৰ ভিতৰত আহিম আমি ৰেজিউমে কেনেকৈ বিল্ড কৰিব পাৰো ৰেজিউমে বিল্ডিং তাৰ পিছত প্ৰফেশনালি মানুহৰ লগত কেনে কথা পাতিব পাৰো যেতিয়া আমি নতুনকে জব এটা জয়েন কৰিব লাইছো বা কিবা কৰিব বিচাৰিছো তেতিয়া আমি প্ৰফেশনালি মানুহৰ লগত কেনেকৈ কথা পাতিম তাৰ পিছত লগে আপোনাৰ কমিউনিকেশ্যন স্কিল মানুহৰ লগত কেনেকৈ আমি ইন্টাৰেক্ট কৰো সেই গুটেইখিনি বস্তু ইয়াত কভাৰ হ'ব এইখিনি আছিল আমাৰ ওভাৰভিউ ৰোড মেপ এতিয়া আহিছো নেক্সট প্ৰথম হল কম্পিউটাৰ ফান্ডামেন্টালস এতিয়া কম্পিউটাৰ ফান্ডামেন্টালস বুলি ক'বলৈ গ'লে কম্পিউটাৰে কাম কেনেকৈ কৰে কম্পিউটাৰ আৰম্ভ হল ক'ৰ পৰা ইয়াত মই ফটোখনত যিমান পাৰো বুজাবলৈ চেষ্টা কৰিছো কিন্তু প্ৰথমটো চাওক আপুনি এবাকাস তাৰ পিছত বেবেজ এটো এনসিয়েন্ট অৰিজিন একদম প্ৰথম অৰিজিন যোনটো আছিল এটা এবাকাস তাৰ পিছত আহিলে মেকানিক্যাল এজ তাৰ পিছত ইলেক্ট্ৰনিক এজ তাৰ পিছত মেইন ফ্ৰেম এৰা তাৰ পিছত পাৰ্সোনাল কম্পিউটাৰ ৰেভলিউশন আজি ডেটলৈকে ইন্টাৰনেট মোবাইল এজ এণ্ড মডাৰ্ণ এৰাত ইয়াতে আহে এআই ইন্টাৰনেট মই যোনখিনি কথা ক'লো এতিয়া সকলোৱে ফোন বা ল্যাপটপ বা পিসি ইউজ কৰে তো জানিব এই দুটা এৰাত আমি এতিয়া বৰ্তমান আছো এই দুটা এৰাত আছো কিন্তু সেই আগৰখিনি ইমান দূৰ কেনেকৈ গতি কৰিলে সেইটো বস্তু জনা বহুত উচিত এতিয়া ইয়াত চাওক প্ৰথম কথা হল ইনপুট যিকোনো বস্তু a = 1 যেনেকৈ আমি মেথছত লিখো হয়নে a = 1 আমি মেথছত লিখো এই গুটেইখিনি বস্তু ইনপুট হিচাপে ধৰা হয় এটা কম্পিউটাৰত যেনিবা মই লিখিলো a = 1
b equal to 2 এটা আমি ইনপুট দিলো এতিয়া যদি মই কওঁ a plus b কি হয় কম্পিউটাৰে প্ৰথমতে সেই ইনপুটটো লব ইনপুট তাৰ পিছত এই বস্তুটো কম্পিউটাৰে প্ৰসেস কৰিব জাস্ট লাইক আवर হিউম্যান ব্ৰেইন আমাৰ হিউম্যান ব্ৰেইনে যেনেকৈ প্ৰসেস কৰে 1 + 2 এটা 1 2 3 নহয় জানো তেনেকৈ কম্পিউটাৰে এই বস্তুটো প্ৰসেস কৰিব হেতু কাৰণে মই প্ৰথমতে লিখিছো ইনপুট তাৰ পিছত প্ৰসেসিং ইনপুটত কি ৰ ডাটা এন্ট্ৰি ভায়া পেৰিফেৰেলছ তাৰ পিছত execution of instruction by the CPU execute কোনে কৰে আমাৰ যেনেকৈ হিউম্যান ব্ৰেইনে execute কৰে তেনেকৈ কম্পিউটাৰৰ লগত CPU থাকে সেন্ট্ৰাল প্ৰসেসিং ইউনিট সকলোৱে জানে চাগে নহয় জানো এতিয়া এই সেন্ট্ৰাল প্ৰসেসিং ইউনিটটোৱে প্ৰসেস কৰে যিকোনো ইনফৰমেশন বা যিকোনো ইনস্ট্ৰাকশনটো প্ৰসেস কৰাৰ পিছত আউটপুটটো ওলাই এতিয়া তেনেস্থলত আমি ইয়াৰ আউটপুটটো কি পাম 3 নহয় জানো এতিয়া এই 3 আউটপুটটো আমাৰ যোনটো CPU আছে সি প্ৰসেস কৰি সি আগবঢ়াব আউটপুটলে এটা তেনেকৈ আমি চাবলৈ গলে আমাৰ লগত কিছুমান বেলেগ ডিভাইসেস আছে যেনেকৈ কিবোৰ্ড বা মাউস বা মনিটৰ এতিয়া কিবোৰ্ড আৰু মাউসেদি আমি দিম ইনপুট আউটপুটটো কোনে উলিয়াই দিব মনিটৰটোৱে প্ৰসেস কৰিব CPU এ ইয়াত যেহেতু লিখাই হৈছে সেন্ট্ৰাল প্ৰসেসিং ইউনিট নাও এতিয়া যেহেতু অকল প্ৰসেস কৰিলেতো নহব আমি বস্তুখিনি ষ্টৰ কৰা এটা জায়গা লাগিব নহয় জানো যেনেকৈ আপোনালোকে মুভিজ বা গান এইবিলাক যে ষ্টৰ কৰে নিজৰ ফোনত বা কম্পিউটাৰত সেই ষ্টৰেজটো এটা বেলেগ বিভিন্ন ভাগ এটা এতিয়া সেই ষ্টৰেজটোত আজিকালি আহিছে HDD বা আৰু SSD HDD বা SSD দুইটাই ব্যৱহাৰ হয় আজিকালি বিশেষকৈ SSD ব্যৱহাৰ হয় SSD ব্যৱহাৰ হয় ই হল হাৰ্ড ডিস্ক ড্ৰাইভ ই হল সলিড ষ্টেট ড্ৰাইভ ঠিক আছে এতিয়া ইহতি কামটো কি কৰে ইহতি পার্মানেন্ট স্টোরেজত সহায় কৰে যেনেকৈ আপুনি এটা ফটো লব নিজৰ ফোনত এটো পার্মানেন্টলি আপোনাৰ ফোনত থাকি যায় তেনেকৈ এই HDD বা SSD টোত পার্মানেন্টলি বস্তুখিনি স্টোরেজ হয় এতিয়া এলগক হেতু কাৰণে কোৱা হয় ROM ৰিড অনলি মেমৰি এলগক কোৱা হয় ROM নেক্সট স্লাইডলৈ যাও নেক্সট আমি কি পঢ়িম হার্ডওয়্যার আৰু সেমিকন্ডাক্টৰ এতিয়া যেহেতু বেলেগ হার্ডওয়্যাৰস আছে কম্পিউটাৰত তেনেকৈ সেই হার্ডওয়্যার বিলাক ওয়ার্ক কেনেকৈ কৰে এখন মাদাৰবোৰ্ড থাকে মাদাৰবোৰ্ডৰ ভিতৰত বহুত ধৰণৰ আমাৰ ৰেজিস্টাৰ্স ট্ৰানজিস্টাৰ্স লজিক গেটস বিভিন্ন ধৰণৰ বস্তু থাকে এইকেইটা মাত্ৰ কিছুমান এক্সাম্পল আৰু ঢেৰ বস্তু থাকে এতিয়া সেই বস্তুখিনিয়ে কাম কেনেকৈ কৰে জেনাৰেশন ওয়াইজ কেনেকৈ আমাৰ প্ৰসেসৰ বিলাক ভাগ হৈছে যেনেকৈ ইন্টেল 8085 8086 তেনেকৈ ঢেৰ প্ৰসেসৰ আছিলে সেই প্ৰসেসৰ বিলাক কাম কেনেকৈ কৰে বা প্ৰসেস কেনেকৈ কৰে ডেটাটো হেতু জনাটো বহুত উচিত এতিয়া ইয়াত আপোনালোকে ভালকৈ পঢ়িলে গম পাব এক্সপ্লোৰিং দ্য ফিজিক্যাল বেকবোন অফ টেকনলজি ফ্ৰম মাইক্ৰোস্কোপিক কম্পোনেন্টস টু নেনোমিটাৰ স্কেল ট্ৰানজিস্টাৰ্স আগতে যেনেকৈ এবাকাস মই কলো এবাকাসটো বহুত ডাঙৰ এটা সিস্টেম আছিলে য'ত ক্যালকুলেশন কৰা হৈছিল কম্পিউটাৰ গণক যন্ত্ৰ বুলি কয় যদি আপোনালোকে অসমীয়াত মোক উদাহৰণটো খুদে মই কম কম্পিউটাৰ এটা গণক যন্ত্ৰ ঠিক আছে এতিয়া আগতে বহুত ডাঙৰ ৰুম বা এটা ডাঙৰ হলৰ সমান জায়গা লৈছিল কিন্তু আজিকালি লাহে এই নেনোমিটাৰটো কমি আহিব ধৰিছে প্ৰসেসৰ এই নেনোমিটাৰটো কমি অহাৰ কাৰণে বস্তুবিলাক মোবাইল হৈছে সৰু হ'ব ধৰিছে আগতে ডাঙৰ CPU মনিটৰ এইবিলাক লগাই ডাঙৰ একটা সিস্টেম হৈছিল যোনটো আজিকালি গৈ এটা ল্যাপটপত সীমিত হৈ গৈছে যেহেতু বহুতে ল্যাপটপ দেখিছে গম পাব নহয় জানো কিবোৰ্ডখন আৰু স্ক্ৰিনখন থাকে তাৰে ভিতৰত গোটেই বস্তুখিনি থাকে সেইটোৱে বস্তু আমি ভালকে বুজিম এই স্পেসিফিক টপিকটোত হার্ডওয়্যার এন্ড সিলিকন সেমিকন্ডাক্টৰ্স তাৰ পিছত আহিলে আজিকালি বহুত দৰকাৰী এটা স্কিল যোনটো হল অফিস সফটওয়্যাৰস মডাৰ্ন প্ৰডাক্টিভিটি সুইট ইয়াতে আমাৰ অফিসৰ সফটওয়্যাৰ বিলাক থাকিব অফিস সফটওয়্যাৰস এতিয়া ধৰকচোন কোনোবা অফিসত কাম কৰে এপ্লিকেশন এখন টাইপ কৰিবলগীয়া হল কি কৰিব ওয়ার্ড মাইক্রোসফট ওয়ার্ড টো ইউজ কৰিব তেনেকৈ যদি আমি ডাটা এন্ট্ৰি কৰিব বিচাৰিছো ষ্টুডেন্টৰ ডাটা থব বিচাৰিছো বা নিজৰ কিছুমান সেলছৰ ডাটা থব বিচাৰিছো তাৰ কাৰণে আমি ইউজ কৰিম এক্সেল তেনেকৈ পাৱাৰ পইণ্ট প্ৰেজেন্টেশন এতিয়া অফিসত বহুতে কাম কৰিলে নিজৰ আগৰ প্ল্যানটো বুজাবলৈ মানুহে পাৱাৰ পইণ্ট প্ৰেজেন্টেশন ব্যৱহাৰ কৰে তেনেকৈ এক্সেস to হল এটা ডাটাবেস সফটওয়্যাৰ যোনবিলাক ওয়েবসাইটছত ইউজ হয় ওয়েবসাইট
বা যিকোনো তেনেকুৱা ডাটা ষ্ট'ৰ কৰা জেগা য'ত এই এক্সেল বা ৱৰ্ড বা পাৱাৰ পইণ্টে যোনখিনি বস্তু ষ্ট'ৰ কৰিব নোৱাৰে সেই তেনেকুৱা টাইপৰ বস্তু এক্সেছত ষ্ট'ৰ কৰা হয় এতিয়া যিহেতু আমি এইখিনি স্কিল ল'ম ইয়াত আমি কিছুমান বস্তু গম পোৱাটো উচিত যে ইয়াত কিছুমান ফৰ্মুলা থাকে ইয়াত ষ্টাইলছ থাকে বিভিন্ন ধৰণৰ ফৰমেটিং থাকে আৰু তেনেকে ইয়াত বিভিন্ন ধৰণৰ লেআউট থাকে ইয়াতো ফৰমেটিং থাকে অলপ ধুনীয়া বা দেখনীয় কৰিবলৈ আমি ফৰমেটিং ইউজ কৰো ইয়াতো ষ্টাইলছ এণ্ড ফৰমেটিং ইউজ কৰো তেনেকে এক্সেছত আমি ডাটা ষ্ট'ৰ কৰো লগতে যিকোনো ডাটা ৰিট্ৰিভ কৰিবলৈ যেতিয়া আমাক যিকোনো ডাটা দৰকাৰ হ'ব ধৰক আমাৰ লগত লাখ লাখ ডাটা আছে এতিয়া আমি যিকোনো এটা ডাটা ৰিট্ৰিভ কৰিবলৈ এক্সেছত সবতকে বেছি সহজ এক্সেলৰ বিপৰীতে এক্সেলত অকমান দিগদাৰ পাব যদিও এক্সেছত ৰিট্ৰিভেল বা মাছ আপডেশ্যন বহুত ডাটা একেলগে আপডেট কৰাটো ইজি হৈ যায় এই চাৰিটা সফটৱেৰ আমি কেনেকৈ ইউজ কৰে সেইখিনি শিকিম আৰু চাৰিটা সফটৱেৰৰ কাম কি সেইখিনি বস্তু এইটো কোৰ্সত শিকিম তাৰ পিছত আহো নেটৱৰ্ক ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ডাঙৰ যদিও শুনিবলৈ বস্তুটো বহুত ডাঙৰ নহয় এতিয়া কথাটো হ'ল ধৰক আপুনি আপোনাৰ ঘৰত ইন্টাৰনেট ইউজ কৰি আছে এতিয়া বহুতৰ ঘৰতে আজিকালি ৱাইফাই লগাই বুলি কয় ন ৱাইফাই লগাই এই ৱাইফাইটো হয় কি কেনেকৈ আহে ক'ৰ পৰা আহে সেই গোটেইখিনি বস্তু এই ঘৰত যে আমি ৱাইফাই ইউজ কৰো সেইটো হ'ল পাৰ্সনেল এৰিয়া নেটৱৰ্ক এখন গাঁৱত যেতিয়া সবৰে ঘৰত বা মানুহখিনিৰ ঘৰত যেতিয়া ৱাইফাই লাগি থাকিব তেতিয়া হেতু বনি যাব লোকেল এৰিয়া নেটৱৰ্ক তেনেকে বহুত কিখন গাঁও মিলা এখন যেতিয়া ডাঙৰ জেগা হ'ব এই এখন গাঁও ধেৰ যেনিবা গাঁও আছে এই গোটেইখিনি গাঁও যদি আমি মিলাম তেতিয়া হেতু বনি যাব মেট্ৰপলিটিয়ান এৰিয়া নেটৱৰ্ক আৰু তেনেকে গোটেই পৃথিৱীখন যেতিয়া আমি কানেক্ট কৰিবলৈ যাম তেনেকেতো এটা গৈ গৈ ডাঙৰ হ'বই নহয় জানো যেতিয়া সেই পৃথিৱীখন আমি কানেক্ট কৰিব যাম তাক আমি ক'ব পাৰো WAN ৱাইড এৰিয়া নেটৱৰ্ক এইবিলাক কিছুমান কনসেপ্ট আছে যোনখিনি আমি শিকাৰ দৰকাৰ তাৰপিছত বহুত বস্তু আছে প্ৰটোকলছ আছে এতিয়া ধৰক আপুনি ফাইল এটা পঠাবলে কাৰবাৰলে ফাইল এটা পঠাবলে আপুনি এটা প্ৰটোকল ইউজ কৰে হেতু প্ৰটোকল আপুনি মেসেজ পঠাবলৈ ইউজ কৰিব নোৱাৰে তো মেসেজ পঠা আৰু ফাইল ট্ৰান্সফাৰ কৰা প্ৰটোকল দুইটাই বেলেগ থাকিব তেনেকে মুভি বিলাকত দেখিছে নে ৱাকি টকি লৈ ঘুৰে নহয় জানো এই যে ডাটা যে এক্সচেঞ্জ কৰে মানে কথা যে এক্সচেঞ্জ কৰে সেইখিনি বস্তুৰ কাৰণে বেলেগ বেলেগ প্ৰটোকল আছে তেনেকে ইন্টাৰনেটটো সবে ব্যৱহাৰ কৰে facebook.com কিবা.com হয় না এতিয়া www.fb.com সাপোজ এটা এক্সাম্পল দিলো মই সেই facebook.com টো আপুনি এক্সেস কৰিবলৈ আপুনি http যোনটো প্ৰটোকল আছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰটোকল তাক ইউজ কৰিব লাগিব তেতিয়াহে আপুনি এই facebook.com টো এক্সেস কৰিব পাৰিব তেনেকে বহুখিনি বস্তু আছে যেনেকে আজিকালি 5 GHz Wi-Fi 2.4 GHz আগতে আছিলে সেই গোটেইখিনি বস্তু কেনেকে এইবিলাক ক্লাসিফাই হয় কেনেকে বেলেগ হয় সেই গোটেইখিনি বস্তু আমি এটো কোৰ্সত বুজিম তাৰ পিছলৈ যাও সাইবাৰ সিকিউৰিটি বহুত দৰকাৰী বস্তু এটা আজি ডেটত কাৰণ সকলোৰে ঘৰত ফোন বা কম্পিউটাৰ সকলোৰে ঘৰত থাকে নহয় জানো ইন্টাৰনেট অলমোস্ট সকলোৱে ইউজ কৰে আজিকালিতো ইন্টাৰনেট ইউজ নকৰা মানুহ কমে এতিয়া তেনেস্থলত যদি আপোনাৰ ফোনত বাহিৰা মানুহ এটা আহি আপোনাৰ ডাটা যদি চুৰি কৰি লয় ডাটা থেফট যদি হয় এইখিনি বস্তু আমি কেনেকে বন্ধ কৰিম এইখিনি বস্তু আমি কেনেকে ষ্টপ কৰিম সেইখিনি বস্তুৰ কাৰণে এই সাইবাৰ সিকিউৰিটিটো আপোনালোকৰ আগত ইন্ট্ৰোডিউস কৰোৱা হৈছে আপোনাৰ ডিভাইসত সোমাই যাতে কোনো কেতিয়াও আপোনাৰ ভ্যালুয়েবল ইনফৰমেশন চুৰ কৰিব নোৱাৰে যাতে তাৰ কাৰণে বা যিকোনো এটা ওয়েবসাইট চলাই থাকোতে আপোনাৰ কম্পিউটাৰ বা আপোনাৰ ফোনটো যাতে হ্যাক নহয় তাৰ বাবে আমি এই সাইবাৰ সিকিউৰিটি কোৰ্সটো ইন্ট্ৰোডিউস কৰাইছো ইয়াতে জিৰো ট্ৰাষ্ট আৰ্কিটেকচাৰ মাল্টিফেক্টৰ অথৰাইজেশ্যন আৰু থ্ৰেড হান্টিং এনেকুৱা বহুত কিছু বস্তু আমি শিকিব পাম তাৰ পিছত আহিলে এসেম্বলি এণ্ড টিয়াৰ ডাউন এই ফটোটো চাই নিশ্চয় গম পাইছে আপোনালোকে নহয় জানো এই মানুহজনীয়ে স্ক্ৰু ড্ৰাইভাৰ লৈ কিবা এটা কৰি আছে হয়নে এতিয়া এটো বস্তু টোটালি প্ৰ্যাকটিক্যাল বস্তু হলো মই আপোনাক এটা ওভাৰভিউ দি দিছো মানে আমি ইয়াত কি কৰিম ধৰক আমাৰ লগতটা CPU আছে CPU এটা আছে তাৰ ভিতৰ কম্পোনেন্টস কি আছে কম্পোনেন্টস যেনেকে SMPS প্ৰসেসৰ RAM ROM আৰু বিভিন্ন ধৰণৰ এই গোটেইখিনি বস্তুৱে কম্পিউটাৰটোত কাম কেনেকে কৰে বা আমাৰ যদি কিবা সৰু এটা প্ৰবলেম হৈ যায় সাপোজ আমাৰ ডিসপ্লেখন অন হোৱা নাই এতিয়া কিহত প্ৰবলেম হ'ব পাৰে সেই গোটেইখিনি বস্তু আমি ডিসকাস কৰিম যেনেকে
ধৰি লওক প্ৰচেছৰ ফল্টি, SMPS ফল্টি বা ৰেম ফল্টি বা ৰম ফল্টি, কিহৰ কাৰণে আমাৰ ডিসপ্লেটো অন হোৱা নাই বা কিহৰ কাৰণে আমাৰ কম্পিউটাৰটো শ্লো হৈছে, সেই গোটেইখিনি বস্তু আমি ইয়াত শিকিম। লগতে এনেকে মানুহজনে যি কৰিছে দেখিছেনে, এনেকে আমি কম্পিউটাৰ খুলি খালি একদম স্ক্ৰেচৰ পৰা বনাই আকৌ কেনেকে খুলিব লাগে, কেনেকে বনাব লাগে, সেই গোটেইখিনি বস্তু আমি ইয়াৰ পৰা এইটো কোৰ্সৰ পৰা আমি জানিম। ইয়াতে কি কি আছে চাই লওক। CPU এণ্ড কুলাৰ ইনষ্টলেশ্যন টেকনিক, পাৱাৰ সাপ্লাই ইউনিট, কেবল মেনেজমেন্ট, পোষ্ট এছেম্বলি, বায়োছ কনফিগাৰেশ্যন। আপুনি এইখিনি লগাই ললে তাৰ পিছত তাৰ ভিতৰত এটা বস্তু চলে অপাৰেটিং সিস্টেম বুলি কয়, জানেনে? OS। সেইটো যেনেকে উইন্ডোজ বুলি কলে বুজি পাব চাগে, উইন্ডোজ বা মেক OS। এইখিনি বস্তু আমি কেনেকে ইনষ্টল কৰিম এইটো বস্তু বনোৱাৰ পিছত, তেনেকে সেফ ডিসএসেম্বলি মানে এই একো বস্তু নভঙা নেমেলাকে আমি কেনেকে এইটো খুলি ধুনীয়াকে কম্পিউটাৰৰ পৰা কম্পোনেন্টস উলিয়াই ৰিপ্লেস কৰিব পাৰো, সেইখিনি বস্তু আমি ইয়াত এইটো কোৰ্সত শিকিম। নেক্সট হল অতিকৈ দৰকাৰী বস্তু আৰ্টিফিচিয়েল ইন্টেলিজেন্স। আৰ্টিফিচিয়েল ইন্টেলিজেন্স বুলি ক'লে আপোনালোকেতো আজিকালি ইউজ কৰেই চাগে, নহয় জানো? চেট জিপিটি। এতিয়া এই বস্তুটোৱে কেনেকে কাম কৰে জনাটো বহুত উচিত। AI কাম কেনেকে কৰে ই, এতিয়া আমি হিউমেন ব্ৰেইন এটাৰ কথাই ভাবক। এইটো চাওক হিউমেন ব্ৰেইনৰ নিচিনাই, খালি আগতে কি হৈছিলে, এইটো এটা মেচিন আছিলে যি ইনষ্ট্ৰাকচন দিও সেইটোৱে কৰিছিলে। এতিয়া ই অকণ আপগ্ৰেড হ'ল। এটা বেসিক্যালি কি কৰিব, ই মানুহৰ নিচিনাকে থিংকিং কেপাবিলিটি বিল্ড কৰিব। থিংকিং কেপাবিলিটি, এই থিংকিং কেপাবিলিটিটো কেনেকে হ'ল, বহুত বস্তু আছে, নিউৰেল নেটৱৰ্ক আছে, তাৰপিছত ডিসিশন ট্ৰি কি হয়, এইবিলাক বহুত বস্তু আছে যোনখিনি আমি এই AI কোৰ্সটোত জানিম। লগতে আমাৰ AI কেনেকে ইউজ কৰিব পাৰো, যেনেকে চেট জিপিটি। আপোনালোকে চেট জিপিটিটো বহুত ভালকে জানে। চেট জিপিটি কোনোবাই ঘিবলি ইমেজও বনায়, ঘিবলি ইমেজ আৰু ধেৰ কিবা কিবি, নহয় জানো? কিন্তু এই চেট জিপিটিটো আমি অতি ভালকে কেনেকে ইউজ কৰিব পাৰো যাতে ই আমাক টাইমত যেতিয়া আমাক দৰকাৰ পৰে সি আমাৰ কামত আহে। এতিয়া এইখিনি এন্টাৰটেইনমেন্ট পাৰপাজৰ, কিন্তু আমি এডুকেশনাল পাৰপাজ বা ইনফৰমেশন পাৰপাজত আমি চেট জিপিটি, কেনভা বা বিভিন্ন ধৰণৰ বেলেগ সফটৱেৰছ কেনেকে ইউজ কৰিব পাৰো। মানে ধৰি লওক আমি এটা ভিডিঅ' বনাব বিচাৰিছো AI থ্ৰুদি, আমাৰ লগত সিমানখিনি ধৰক পইচা নাই বা মানুহ নাই য'ত আমি এটা সৰু শৰ্ট ফিল্ম বনাই ইউটিউবত আপলোড কৰিব পাৰো। এতিয়া আমি সেই AI থ্ৰুদি কন্টেন্ট ক্ৰিয়েচন কেনেকে কৰিম, কন্টেন্ট ক্ৰিয়েচন, ইমেজ জেনাৰেশ্যন কেনেকে কৰিম, আমাৰ নিজৰ লগা মতে। এনেইতো ইমেজ জেনাৰেশ্যন আপোনালোকে কৰি ল'ব পাৰিব, কিন্তু আল্ট্ৰা ৰিয়েলিষ্টিক বা ৰিয়েলিষ্টিক ইমেজ যোনটো দেখিলে মানুহে গম নাপায় AI হয়নে এইটো সঁচাকে মানুহৰ ভিডিঅ', যোনটো গম নাপায়, সেইবিলাক বস্তু আমি কেনেকে জেনাৰেট কৰিম, সেইবিলাক বস্তু আমি ইয়াত পঢ়িম। লগতে মেচিন লাৰ্নিং আৰু কম্পিউটাৰ ভিজন, এই বহুতখিনি বস্তু আছে যোনখিনি আমি ফাৰ্দাৰ আগলৈ যেতিয়া কোৰ্সটো আৰম্ভ কৰিম তেতিয়া ডিসকাস কৰিম। মুঠতে এইটো এটা হল ডেসক্ৰিপটিভ কোৰ্স হ'ব য'ত আমাৰ জেনাৰেটিভ AI পৰা লৈ, মেচিন লাৰ্নিঙৰ পৰা লৈ, কম্পিউটাৰ ভিজনৰ পৰা লৈ আৰু AI ইউজেছলৈকে গোটেইখিনি বস্তু কভাৰ হ'ব। এতিয়া লাষ্টত SEO, সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন। সাৰ্চ ইঞ্জিন মানে বুজি পায়নে? সাৰ্চ ইঞ্জিন হ'ল আমাৰ গুগল, যেনেকে DuckDuckGo, যেনেকে তেনেকে বেলেগ ধৰণৰ সাৰ্চ ইঞ্জিন আছে। এইবিলাক সব সাৰ্চ ইঞ্জিন, গুগল, DuckDuckGo, Yahoo, যোনবিলাক আপোনালোকে আজিলৈকে ইউজ কৰিছে সেয়া সব সাৰ্চ ইঞ্জিন হয়। য'ত যে আপোনালোকে কোৱেশ্চন এটা মাৰিলে আনসাৰটো যে আহি যায়, এইবিলাক কি হয়, এইবিলাক সকলো এটা সাৰ্চ ইঞ্জিন হয়। আৰু সেই সাৰ্চ ইঞ্জিনত যিহেতু চাওক, এতিয়া ধৰি লওক কাৰোবাৰ বিজনেছ এটা আছে আৰু তেওঁ বনাব বিচাৰিছিলে অনলাইন প্ৰেজেন্স, ৱেবছাইট বনাই ললে, কিন্তু প্ৰব্লেমটো ক'ত আহিলে, যেতিয়া গুগলত তেওঁৰ কোম্পানীৰ নামটো মাৰে সেই কোম্পানীৰ নামটো ওপৰত নাহে। তেনেকুৱা নামৰ বেলেগ এটা কোম্পানীৰ ৱেবছাইটটো ওপৰত আহি যায়, বা তেনেকুৱা এটা নামৰ বেলেগ এটা বস্তু ওপৰত আহি যায়, কিন্তু তেওঁ বিজনেছ ওনাৰজনৰ যোনটো বিজনেছ সেইটো ওপৰত নাহে, মানে সাৰ্চ কৰিলে একদম ওপৰ ইন্ডেক্সত নাথাকে। তেনেস্থলত আমি ইউজ কৰিম SEO, সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন। সাৰ্চ ইঞ্জিনক আমি অপটিমাইজ কৰিম যাতে আমাৰ যোনটো বিজনেছ বা আমাৰ যোনটো ইনিচিয়েটিভ, সেই ইনিচিয়েটিভটো যাতে সাৰ্চ কৰিলে যিমান পাৰে ওপৰত ইন্ডেক্স কৰিব ধৰে। তেনেকে সোশ্যাল মিডিয়া সবে ইউজ কৰে, নহয় জানো? কি আছিলে, ফেচবুক, ইনষ্টাগ্ৰাম, তেনেকুৱা ঢেৰ বেলেগ ধৰণৰ সোশ্যাল মিডিয়া এপছ আছে। এতিয়া সোশ্যাল মিডিয়াত আমি কেনেকে এংগেজমেন্ট মানে বঢ়াব পাৰো বা যিকোনো এটা ব্ৰেণ্ড প্ৰমোট কেনেকে কৰিব পাৰো ইউজিং আৱাৰ own accounts
মানে সেইটোতো বহুতেই কৰে নহয় জানো, ইনফ্লুৱেঞ্চাৰ আজিকালি বহুত আছে। চ' তেওঁলোকে কেনেকে এইখিনি বস্তু পায় সেইটো বস্তু আমি অলপ ভালকে ডিছকাছ কৰিম। তাৰপিছত টাৰ্গেটেড পেইড একুইজিশ্যন এণ্ড ROI ট্ৰেকিং। ROI বুলি ক'লেতো মই আগতেই কৈছো বিজনেছ, হয়নে? বিজনেছত এটা বস্তু যদি কমাৰ্চৰ কোনোবা আছে বহুত ভালকে গম পাব, ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট। এতিয়া চাওক, বিজনেছটো আপুনি হোল্ড কৰিলে নহয় জানো, বিজনেছটো আপুনি বনালে, এতিয়া বিজনেছৰ আপোনাৰ চাৰ্ভিচটো কেনেকুৱা বা আপোনাৰ কাষ্টমাৰ বেছটো কোন কোন, সেইখিনি বস্তু আপুনি একজেক্ট মানুহলৈ পঠাবলৈ হলে কি কৰিব লাগিব, টাৰ্গেটেড পেইড একুইজিশ্যন কৰাব লাগিব। মানে বেচিকলি যিকোনো মানুহৰ, ধৰক আপুনি এখন স্কুল খুলিছে, তো স্কুলততো আপুনি বুঢ়া মানুহ এজনক এড দি লাভ নাই নহয় জানো, মাক বাপেকৰ এজটো কিমান, ধৰি লওক 65, কথাটো কৈছো 63। এতিয়া আমি কি কৰিম, টাৰ্গেট কৰিম যে 50ৰ পৰা 63 এজৰ যোনবিলাক মানুহ, তেওঁলোককহে এই এডটো যোনটো আমি বনালো ছচিয়েল মিডিয়াৰ কাৰণে, সেইখিনি আমি দেখাম। তেনেকে কেইজন মানুহে আমাৰ এডটো ক্লিক কৰিলে আৰু কেইজন মানুহে আমাৰ লগত এনৰোল হ'ল, সেইখিনি বস্তু ROIত আহি যাব, ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট। মানে আমি যোনটো ইনভেষ্টমেণ্ট কৰিলো তাৰ পৰা আমি ঘূৰাই কি পালো সেইটো বস্তু। এই গোটেইখিনি বস্তু এই ডিজিটেল মাৰ্কেটিং, যোনটো ডিজিটেল ফ্ৰণ্টিয়াৰ কোৰ্চ মই ক'লো, তাতে থাকিব ডিজিটেল মাৰ্কেটিং আৰু সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন। এই গোটেইখিনি বস্তু কভাৰ হ'ব এইকেইটাত। তাৰপিছত আহিলে এনালাইটিক্স, ডেটা ড্ৰিভেন ডিচিছন মেকিং। এতিয়া এই সেম এক্সাম্পলটো যদি মই আপোনালোকক কওঁ যে আমাৰ 50 to 63 এজ গ্ৰুপৰ মানুহৰ ভিতৰত 55 ইয়াৰ্ছৰ মানুহে চবতকে বেছি ইন্টাৰেষ্ট দেখালে, এতিয়া আমি কি কৰিব পাৰো, আমাৰ এডটো আৰু অকমান প্ৰিচাইজ কৰিব পাৰো যে আমি এজ গ্ৰুপটো কমাই আনি 50 to 63 নকৰি আমি যদি এজ গ্ৰুপটো 51 to 57 কৰি দিলো, আমি কি কৰি আছো ইয়াত, ডেটা ড্ৰিভেন ডিচিছন মেকিং কৰি আছো। বেচিকলি আমি নিজৰ ওপৰতে এটা নিজৰ যোনটো ব্ৰেণ্ড আছে বা ব্ৰেণ্ড ভেলু বা যোনটো এড আছে তাৰ ওপৰত আমি এটা সৰুকে এক্সপেৰিমেন্ট কৰি আছো, যাৰ ফলত চাগে এই 55 ইয়াৰ্ছৰ যোনটো মেক্সিমাম মানুহ আমাৰ ওচৰত আহি ওলাইছিলে, যাৰ ফলত চাগে আমি আৰু বেছি ভাল মানুহ টাৰ্গেট কৰিব পাৰিম, যোনটো আমাৰ ব্ৰেণ্ডৰ কাৰণে বা যোনটো আমাৰ বিজনেছৰ কাৰণে লাগে। আচ্ছা, এতিয়া কথাটো হ'ল আমি এইখিনি বস্তু কভাৰ কৰিম আমাৰ কোৰ্সটোত। আকৌ এবাৰ কৈ দিছো, ফাণ্ডামেণ্টেলছ, হাৰ্ডৱেৰছ এণ্ড ছেমিকণ্ডাক্টৰ্ছ, অফিচ ছফটৱেৰ, তাৰপিছত নেটৱৰ্কিঙৰ ভিতৰত ইণ্টাৰনেট, নেটৱৰ্ক ডিভাইচেছ গোটেইখিনি আহিব। তাৰপিছত চাইবাৰ চিকিউৰিটি, তাৰপিছত AI এণ্ড এছেম্বলি, AI কেনেকে বনে বা AI ভিতৰত কি কি কাম, সেইখিনি আমি চাম। লগতে ডিজিটেল মাৰ্কেটিং এই মাত্ৰ অলপ আগতে ক'লো, আৰু কেৰিয়াৰ ডেভেলপমেণ্ট, যোনটো এইটো শ্লাইডত মই ইনক্লুড কৰা নাই, কিন্তু অতি শীঘ্ৰে ইয়াৰ এটা আমি ভালকে শ্লাইড বনাই আপোনালোকক দেখুৱাম। তো তাৰ কাৰণে এইখিনি বস্তু আমাৰ অভাৰঅল ষ্ট্ৰাকচাৰ কোৰ্সৰ। এই কোৰ্সটো হ'ল 120 ঘণ্টা, যাক আমি ডিভাইড কৰি লৈছো বেলেগ বেলেগ পাৰ্টৰ। সেইখিনি আগলৈ যেতিয়ালৈকে আপোনালোক জড়িত থাকিব, নিজেই গম পাই থাকিব 120 ঘণ্টাত আমি আৰু কি বস্তু ইয়াৰ পৰা শিকিম।